হেল্ল' এভৰিৱান সকলোকে মোৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা তোমালোকৰ আইটি বিষয়ত দুখন কিতাপ দিয়া হৈছে নতুন কোৰ্সত বা নতুন সিলেবাছত যত এখন হৈছে এমপ্লয়েবিলিটি স্কিল আৰু এখন হৈছে তোমালোকৰ জব ৰোল হিচাপে মেইন কিতাপ ইয়াত এমপ্লয়েবিলিটি স্কিলখনো যেহেতু প্ৰত্যেকটা সেক্টৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কম্পালসাৰী আৰু অতিকে দৰকাৰী গতিকে মই আজিৰ এই ভিডিও ব্লগৰ যোগেদি তোমালোকক এমপ্লয়েবিলিটি স্কিল কিতাপখনৰ ফাৰ্স্ট ইউনিটৰ প্ৰথম সেশন সেইটো বুজাব যত্ন কৰিম আৰম্ভ কৰিব গৈ আছো মই যোৱা ভিডিওত মই কৈছিলো এমপ্লয়েবিলিটি স্কিল সম্পৰ্কে বা তোমালোকৰ কিতাপখনত থকা কোৰ্স কন্টেন্ট সম্পৰ্কে মই বিতংভাৱে আলোচনা কৰিছিলো আজিৰ এই ভিডিও ব্লগৰ যোগেদি তোমালোকক প্ৰথম ইউনিটৰ প্ৰথম সেশন যেটো হৈছে ইন্ট্ৰোডাকশন টু কমিউনিকেশন কমিউনিকেশন কি হয় সেই সম্পৰ্কে আভাস দিয়া বা কমিউনিকেশন সম্পৰ্কে কি জ্ঞান আহৰণ কৰিব লাগিব সেই সম্পৰ্কে ইয়াত আলোচনা কৰা হ'ব এই ভিডিও ব্লগৰ যোগেদি তোমালোকৰ এই ইউনিটটোৰ কি কন্টেন্ট আছে সেই সম্পৰ্কে বুজাব যত্ন কৰিছো প্ৰথমে ইন্ট্ৰোডাকশন খিনি আহিব ইম্পৰ্টেন্স অফ কমিউনিকেশনৰ কি দৰকাৰ আছে এলিমেন্টস অফ কমিউনিকেশন কি উপাদান আছে বা এলিমেন্টস আছে যিসমূহে কমিউনিকেশনত লগত জড়িত ইয়াৰ পিছত আহি গল পাৰ্সপেক্টিভস অফ কমিউনিকেশন মানে ফ্যাক্টৰ আছে যিবিলাকে কমিউনিকেশনৰ ওপৰত প্ৰভাৱ পেলাব সেই সম্পৰ্কে আলোচনা কৰিম ইয়াৰ পিছত আহি গল ইফেক্টিভ কমিউনিকেশন কি হয় বা কি ধৰণে আমি effective communication কৰিব পাৰো আৰু লাষ্টত সামাৰি ইয়াত চোৱা প্ৰথম এই সেশনত শিকিবা describe the meaning and importance of communicationৰ meaning কি হয় কি অৰ্থ বুজায় ইয়াৰ পিছত importance কিমান গুৰুত্ব আছে সেই সম্পৰ্কে শিকোৱা হ'ব ইয়াৰ পিছত আহি গল identify the elements of communicationৰ কি উপাদান আছে সেই elements সমূহৰ সম্পৰ্কে আলোচনা হ'ব describe the factors influencing perspectives in communication কি factors আছে সেই factor সম্পৰ্কে আলোচনা কৰিম যি factor সমূহে আমাৰ কমিউনিকেশনত প্ৰভাৱ বিস্তাৰ কৰে বা প্ৰভাৱ পেলায় তাৰ পিছত আহি গল apply 7 C's 7টা C আছে যি C আছে যি কেইটা ব্যৱহাৰ কৰি আমি ইফেক্টিভ কমিউনিকেশন কৰিব পাৰো সেই সম্পৰ্কে আলোচনা হ'ব তো মই আগবঢ়াই গৈ আছো প্ৰথম আৰম্ভ কৰিছো ইন্ট্ৰোডাকশন সম্পৰ্কে ইন্ট্ৰোডাকশনত তোমালোকে ইয়াত চোৱা কমিউনিকেশন শব্দটো আহিছে লেটিন ভাষাৰ কমিউনিকেয়াৰ তাৰ পৰা কমিউনিকেয়াৰ ইয়াত মিনিং হৈছে টু শেয়াৰ তো আদান প্ৰদান কৰা তথ্য বা ইনফৰমেশন আমি এজনে আনজনৰ লগত আদান প্ৰদান কৰাকে শেয়াৰ কৰা বুলি বুজায় গতিকে কমিউনিকেশন হৈছে শেয়াৰিং ইনফৰমেশন বিটুইন টু অৰ মোৰ ইন্ডিভিজুৱেলছ অৰ উইদিন এ গ্ৰুপ এটা গ্ৰুপৰ মাজত হ'ব পাৰে এজন বা দুজনৰ মাজতো হ'ব পাৰে তথ্য আদান প্ৰদান কৰা তাকে আমি কমিউনিকেশন বুলি কোৱা হয় কিহৰ কাৰণে টু ৰিচ এ কমন আন্ডাৰষ্টেণ্ডিং এটা এজনে আনজনৰ ভাৱ বুজিব পৰা এটা কমন আন্ডাৰষ্টেণ্ডিং আহিব লাগিব ইয়াৰ পিছত আহি গল Communication skills are those skills which are needed to speak and write properly যিকেটা গুণ আমাৰ লগত থাকিলে আমি ভালকে লিখিব পাৰো বা কথা পাতিব পাৰো সেইকেটা হৈছে কমিউনিকেশন স্কিলস তাৰ পিছত আহি গল গুড ৰিডিং ৰাইটিং স্পিকিং এণ্ড লিসেনিং স্কিলস are essential for effective communication যদি হ'ব লাগে ভালকে যদি কমিউনিকেট হ'ব লাগে তাৰ কাৰণে ৰিডিং স্কিল থাকিব লাগিব পঢ়িব পাৰিব লাগিব ৰাইটিং স্কিল থাকিব লাগিব স্পিকিং আৰু লিসেনিং এই গুটেই কেটা ফ্যাক্টৰে আমাৰ ইফেক্টিভ কমিউনিকেশনৰ ওপৰত কাম কৰে নেক্সট ইম্পৰ্টেন্স অফ কমিউনিকেশন কিহৰ কাৰণে লাগিব ইনফৰ্মৰ কাৰণে আমি ইনফৰ্ম কৰিবৰ কাৰণে ইউ মে প্ৰভাইড ফ্যাক্টস এণ্ড ইনফৰমেশন টু সামওয়ান কমিউনিকেশন স্কিল থাকিলেহে আমি ইনফৰ্ম বেলেগক কৰিব পাৰো বা আমি নিজৰ কথাখিনি নিজৰ ফ্যাক্টস আৰু ইনফৰমেশন বেলেগৰ লগত শেয়াৰ কৰিব পাৰো গতিকে প্ৰথম যেটো স্কিলস আছে তাতে আছে ইনফৰ্ম দুই নম্বৰ আহি গল ইনফ্লুয়েন্স কিহৰ কাৰণে লাগিব কমিউনিকেশন ইনফ্লুয়েন্স কৰিবৰ কাৰণে যেনে আমাৰ যিসকল পলিটিচিয়ান আছে তেওঁলোকে কি কৰে
মানুহৰ ভাৱধাৰা নিজৰ যেনেকৈ ভাৱধাৰা সেই ভাৱধাৰাৰ লগত একমত কৰায়, তাৰমানে মানুহক কনভিন্স কৰায়, নিজৰ যিটো কথা আছে সেই কথাৰ যোগেদি মানুহৰ ডিচিশ্যন চেঞ্জ কৰে, গতিকে ইনফ্লুৱেঞ্চ কৰা বুলি কোৱা হয়। ইউ মে ইনফ্লুৱেঞ্চ অৰ চেঞ্জ সামওৱান ইন এন ইনডাইৰেক্ট বাট ইউজুৱেলি ইম্পৰ্টেণ্ট ৱে। নিজৰ মতে আমি বেলেগৰ ভাৱধাৰা চেঞ্জ কৰাকে ইনফ্লুৱেঞ্চ বুলি কোৱা হয়। ইয়াৰ পিছত আহি গ'ল এক্সপ্ৰেছ ফিলিংছ। ইকোটাৰ ওপৰত নিজে আছে যে এক্সপ্ৰেছ ফিলিং, নিজৰ ফিলিং সেইখিনি শ্বেয়াৰ কৰা। ইউ মে টক এবাউট ইয়ৰ ফিলিংছ ফৰ ছামওৱান অৰ ছামথিং, কাৰোবাৰ কাৰণে নিজৰ ফিলিংছ শ্বেয়াৰ কৰা বা কিবা বস্তুৰ কাৰণেও আমি নিজৰ ফিলিংছ ডিজায়াৰ সেইখিনি শ্বেয়াৰ কৰোঁ। ইয়াৰ পিছত আহি গ'ল এলিমেণ্টছ অফ কমিউনিকেশ্যন, কি উপাদান আছে কমিউনিকেশ্যনৰ সেইকেইটা। ইয়াৰ এখন চিত্ৰ দিয়া হৈছে, তোমালোকে চোৱা। ফটোখনত কোনোবা এজনে সুধিছে হোৱেৰ আৰ ইউ গোয়িং, ক'ত গৈ আছা? উত্তৰ দিছে আই এম গোয়িং টু হোম, আই এম গোয়িং হোম। এজনে ৰিপ্লাই দিছে, ইয়াত প্ৰশ্ন কৰা হৈছে, এওঁ ৰিপ্লাই দিছে। প্ৰথমে ইয়াত চোৱা এটা প্ৰচেছত কামখিনি হৈ আছে। এওঁ হৈছে কি, তেওঁ প্ৰশ্ন কৰিছে, তেওঁ ইনফৰমেশ্যনখিনি তেওঁক দিছে, সুধিছে, আস্কিং ফৰ ইনফৰমেশ্যন। তেওঁক চেণ্ড কৰিছে, তেওঁ ৰিচিভ কৰিছে সেই প্ৰশ্নটো, ৰিচিভ কৰাৰ পিছত গিভিং ইনফৰমেশ্যন, তেওঁ তেতিয়া আকৌ চেণ্ডাৰ হৈ গ'ল আৰু তেওঁ হৈ গ'ল ৰিচিভাৰ। তেনেদৰে এজন চেণ্ডাৰ আৰু এজন ৰিচিভাৰ থাকে যিকোনো কমিউনিকেশ্যনত, আৰু লগত থাকিব মিডিয়াম, এনেকৈ এটা মাধ্যম থাকিব। সেই মাধ্যম বা মিডিয়াম সম্পৰ্কে আৰু বিস্তৃতভাৱে আমি আলোচনা কৰিম। ইয়াত চোৱা কমিউনিকেশ্যন কি হয়। কমিউনিকেশ্যন ইজ এ ৱে টু ৱে এক্সচেঞ্জ অফ ইনফৰমেশ্যন, ডেট ইজ গিভিং এণ্ড ৰিচিভিং। এইমাত্ৰ মই ক'লোঁ কমিউনিকেশ্যনত কি থাকে, এজন চেণ্ডাৰ থাকে, এজন ৰিচিভাৰ থাকে, য'ত এজনে কথা আনজনৰ লগত শ্বেয়াৰ কৰে, কোনোবাই ৰিচিভ কৰে, কোনোবাই চেণ্ড কৰে, মাজত এটা মিডিয়াম থাকিব, মাধ্যম থাকিব। ইয়াৰ পিছত আহি গ'ল স্পিকিং এণ্ড ৰাইটিং, এইকেইটা আছে এলিমেণ্টছৰ অফ কমিউনিকেশ্যন। এলিমেণ্টছৰ কমিউনিকেশ্যনৰ ভিতৰত স্পিকিং এণ্ড ৰাইটিঙো দৰকাৰী। টু গিভিং এক্সাম্পল অফ গিভিং ইনফৰমেশ্যন হয় স্পিকিং আৰু ৰাইটিং। ৰিডিং এণ্ড লিচনিং সেইখিনি হৈছে গেইনিং অফ ইনফৰমেশ্যন বা ৰিচিভিং অফ ইনফৰমেশ্যন। পঢ়িলে, কিতাপ এখন পঢ়িলে তাৰ কিতাপখনত থকা জ্ঞানখিনি আমি আহৰণ কৰোঁ, তাৰমানে তাৰ পৰা আমি ৰিচিভ কৰোঁ কিবা ইনফৰমেশ্যন। লিচনিং শুনিলেও আমি ৰিচিভ কৰা হয়। ইয়াৰ পিছত নেক্সট আহি গ'ল পাৰ্সপেক্টিভছ অফ কমিউনিকেশ্যন। কি ফেক্টৰ্ছ আছে যিকেইটাই আমাৰ কমিউনিকেশ্যনৰ ওপৰত প্ৰভাৱ পেলায় সেই সম্পৰ্কে ইয়াত আলোচনা কৰা হ'ব। ইয়াত চোৱা প্ৰথম ফেক্টৰটো ইয়াত দিয়া হৈছে লেংগুৱেজ। আমি জানো লেংগুৱেজ যদি বেৰিয়াৰ হৈ যায়, লেংগুৱেজটো যদি মিল নাথাকে, এজনে আনজনৰ ভাৱ বুজিব পৰাটো সম্ভৱ নহয়। গতিকে লেংগুৱেজটো এটা ডাঙৰ ফেক্টৰ হয় ভাল কমিউনিকেশ্যন হোৱাৰ কাৰণে। ইন কেছ অফ ইউজ অফ ইনকাৰেক্ট ৱৰ্ডছ, আনফেমিলিয়াৰ লেংগুৱেজ, এইকেইটা হ'ব পাৰে যদি ভুল শব্দ ব্যৱহাৰ কৰা হয় বা কোনো নজনা ভাষা এটাৰ লগত মাধ্যমত আমি যদি কমিউনিকেশ্যন কৰিব বিচাৰোঁ, সেই কমিউনিকেশ্যনটো ইফেক্টিভ নহ'ব। গতিকে সেইকেইটা ইয়াত আছে, তোমালোকে অকণমান ভালকৈ পঢ়িবা। ইয়াৰ পিছত আহি গ'ল ভিজুৱেল পাৰ্চেপশ্যন। পাৰ্চেপশ্যন হৈছে একোটা নিজৰ সকলো মানুহে নিজৰ ভাৱধাৰা চিন্তাধাৰা থাকে। ইয়াত চোৱা তোমালোকে মই এটা উদাহৰণ ইয়াত দি দিছোঁ। এই উদাহৰণটো চোৱা, এজন এইটো একে বস্তু, ইয়াত চোৱা এইজনে এইফালৰ পৰা চাই আছে, গতিকে তেওঁ দেখা পাইছে 6, সেইজনে আকৌ এইফালৰ পৰা দেখা পাই আছে, গতিকে তেওঁ 9 দেখা পাই আছে। একেটা বস্তুৱেই হয়, কিন্তু নিজৰ দেখাৰ ওপৰত, নিজৰ লক্ষ্য কৰাৰ ওপৰতহে সেই গোটেইখিনি পাৰ্চেপশ্যনৰ কথাখিনি ইয়াত আছে। এজনৰ কাৰণে একেটা বস্তু বেলেগ হ'ব পাৰে, বেলেগ এজনৰ কাৰণে তাৰ অৰ্থ বেলেগ হ'ব পাৰে। সেই কথাকে ইয়াক বুজোৱা হৈছে পাৰ্চেপশ্যন শব্দটোৰ পৰা। ইয়াত চোৱা ভিজুৱেল পাৰ্চেপশ্যন, এইখিনি বেলেগ নিজৰ মেণ্টেল এবিলিটি সেইখিনি চেঞ্জ কৰা, বেলেগৰ লগত নিজৰ চকুৰ দেখাৰ ওপৰতো বিভিন্ন ধৰণে বেলেগ মানুহে বেলেগ প্ৰকাৰে দেখিব পাৰে। ইয়াৰ পিছত চোৱা নেক্সট আহি গ'ল পাষ্ট এক্সপিৰিয়েঞ্চ। যদি কিবা পুৰণা এক্সপিৰিয়েঞ্চ থাকে, ধৰি লোৱা কাৰোবাৰ লগত কিবা এটা কাজিয়া লাগিছিলে কিবা এটা কথা লৈ, সেই কথাটোৰ ওপৰত মানুহজনৰ প্ৰতি এটা বেয়া ধাৰণা যদি আগৰ পৰা থাকেই, সেই সময়ত সেই বস্তু বা সেই মানুহজনৰ দ্বাৰা কিবা কাম ভাল কৰিলেও আমাৰ মনত সেইখিনি কথাই আহি থাকিব যে সেই মানুহজনে সেইটো বেয়া কাম কৰিছিলে, গতিকে তেওঁ তেনেধৰণেই আছে।
গতিকে সেই আৰ্লিয়াৰ এক্সপিৰিয়েঞ্চ যিবিলাক আছে পুৰণা পাষ্ট এক্সপিৰিয়েঞ্চ সেই পাষ্ট এক্সপিৰিয়েঞ্চসমূহেও আমাক এফেক্টিভ কমিউনিকেশ্যন কৰাত বাধা জন্মায় ইয়াৰ পিছত আহি গ'ল প্ৰি জাজড একেখিনি কথা আগৰ পৰা আমি জাজ কৰি দিওঁ যে এটা আমাৰ মাজত ফিক্সড আইডিয়া থাকি যায় যে আমি ইয়াত উদাহৰণ দিছে ফিক্সড আইডিয়াজ সাচ এজ থিংকিং যদি আমি ভাবোঁ নো ওৱান ইন মাই ক্লাছ লাইকছ মি যদি ভাবোঁ যে আমাৰ ক্লাছত বা মোৰ ক্লাছত কোনেও মোক ভাল নাপায় তেনে সময়ত মই আৰু কাৰো লগত কথা পাতিব মন নাযাব মই জানো যে মোৰ লগত কোনেও ভাল ব্যৱহাৰ নকৰে যদি তেনেকৈ ভাবধাৰা এটা মই লৈ লৈছোঁ তেনে ক্ষেত্ৰত কিন্তু মোক আৰু কোনেও কমিউনিকেশ্যন কৰিব বুলি সম্ভৱ নহয় ময়ো নিজে কাৰোবাৰ লগত কথা পাতিব নাযাম হেজিটেট কৰিম গতিকে সেইখিনি হৈছে প্ৰি জাজ আগৰ পৰা নিজৰ এটা মনত ধাৰণা মানে লৈ লোৱা ইয়াৰ পিছত আহি গ'ল ফিলিংছ কিছুমান কথাত ফিলিংছতো কাম এফেক্ট কৰে গুড কমিউনিকেশ্যন হোৱাৰ কাৰণে ফিলিংছটো অতি দৰকাৰী আমাক যদি কিছু ফিলিংছ যদি আমাৰ নাথাকে যদি ভাবোঁ যে মই মোৰ গাটো বহুত বেয়া বা মই কথা পাতিব নোৱাৰিম মই দুৰ্বল ইয়াত লিখিছে যে আই এম নট ফিলিং ৱেল যদি মই ভাবি লৈছোঁ যে মই ভালকৈ কথা পাতিব নোৱাৰিম মই ভাল নহয় বা মোৰ সেই ইচ্ছাখিনি মোৰ লগত নাই তেনে ক্ষেত্ৰত মই কিন্তু আগবাঢ়ি যোৱাটো সম্ভৱ নহ'ব গতিকে নিজৰ পাৰ্চনেল ফিলিংছো ভাল কমিউনিকেশ্যন কৰাত বা ইফেক্টিভ কমিউনিকেশ্যন কৰাত বেৰিয়াৰ হিচাপে দেখা দিব পাৰে বেৰিয়াৰ শব্দৰ অৰ্থ হৈছে বাধা দিয়া বা এটা প্ৰভাৱ পেলোৱা ইয়াত চোৱা আৰু আছে এনভাইৰনমেণ্ট বা পৰিৱেশৰ ওপৰতো বহুত ক্ষেত্ৰত কমিউনিকেশ্যনটো নিৰ্ভৰ কৰে কমিউনিকেশ্যন ভাল হোৱাৰ কাৰণে আমি ভাল এনভাইৰনমেণ্টতহে কথা পাতিব লাগিব যদি নইজি এৰিয়াত আমি হোটেল এখনত গৈ কিবা পঢ়াৰ লগত জড়িত বা কিবা জ্ঞান আহৰণ কৰা চিন্তা কৰিব লগা বস্তু এটা ডিছকাছ কৰোঁ সেইটো কিন্তু আমাৰ কাৰণে কোনো ক্ষেত্ৰতো সম্ভৱপৰ নহয় বা বুজি পোৱাটো টান হ'ব সেই এনভাইৰনমেণ্টত সেই পৰিৱেশত তেনেধৰণৰ ডিছকাশ্যন সম্ভৱ নহয় ইয়াৰ পিছত আহি গ'ল পাৰ্চনেল ফেক্টৰ্ছ সেইখিনিও আকৌ পাৰ্চনেল ফেক্টৰ্ছ কিছু নিজৰ ফিলিংছ থাকে হেবিটছ থাকে প্ৰত্যেক মানুহৰে কিছু হেবিটছ থাকে ৱেজ অফ থিংক কৰা বা চিন্তা কৰাৰ ধৰণ থাকে সেই ক্ষেত্ৰতো কিছুমানৰ এই পাৰ্চনেল ফেক্টৰসমূহেও আমাৰ গুড কমিউনিকেশ্যনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বা প্ৰভাৱ পেলায় কালচাৰেল সায়েন্স কিছু কথা আছে কালচাৰেল সায়েন্স যিবিলাক আছে আমাৰ সাইন যেনে আমি আমাৰ ভাষাত আমাৰ ঘৰুৱা ভাষাত যদি আমি কওঁ আমাৰ যিটো থামছ আপ যিটো আছে বা বুঢ়া আঙুলি যদি দেখাওঁ সেই বুঢ়া আঙুলিটো কিন্তু এটা গুড সাইন হয় গুড জব বুলি কোৱা হয় গুড লাক কোৱাৰ কাৰণে বুঢ়া আঙুলিটো দেখুওৱা হয় কিন্তু আমাৰ ঘৰুৱা ভাষাত সেইখিনি আকৌ অকণমান বেয়া হৈ যায় আমাৰ ভাষাত মানুহে কয় যে তেওঁ মোক বুঢ়া আঙুলি দেখাই দিছে তাৰমানে তেওঁ মোক পাত্তা দিয়া নাই বা তেওঁ মোৰ লগত সেইখিনি কথাত মনোযোগেৰে শুনা নাই মোৰ লগত কাজিয়া কৰি মোৰ বুঢ়া আঙুলি দেখাই দিছে তেনেধৰণে মানুহে কয় গাঁৱলীয়া পৰিৱেশত সেইখিনি অকণমান বেছি হয় কিন্তু আজিকালি সবে জানো যে আমি বুঢ়া আঙুলি দেখুৱাটো অকণমান মানে ভাল সিগনেল হয় কোনো বেয়া সাইন নহয় সেইটো গুড সাইন হয় গুড জব বা ৱেল উইচৰ কাৰণে এইখিনি দেখুওৱা হয় গতিকে কালচাৰেল সাইন কিছুমান আছে যিকেইটা আমাৰ ক্ষেত্ৰত হ'ব পাৰে পজিটিভ সাইন আৰু বেলেগ কালচাৰৰ কাৰণে সেইটো নিগেটিভ সাইন হৈ যাব পাৰে গতিকে সেইখিনিৰ ওপৰতো কালচাৰেল সাইন কিছুমানেও আমাৰ কমিউনিকেশ্যনৰ ওপৰত প্ৰভাৱ পেলায় ইয়াত আহি গ'ল এফেক্টিভ কমিউনিকেশ্যনৰ ওপৰত সবতকৈ বেছি দৰকাৰী এই টপিকটো ইয়াত আছে তোমালোকে চোৱা 7 C's 7টা চি আছে যিকেইটা চিৰ পৰা আৰম্ভ কৰি এই শব্দখিনি ওলায় চিৰে আৰম্ভ হোৱা এই 7টা শব্দৰ ওপৰতে গোটেইখিনি কমিউনিকেশ্যন আমি কেনেধৰণে এফেক্টিভ কৰিব পাৰোঁ effective communication can happen if we follow the basic principles of professional communication skills professional communication skillsৰ কাৰণে আমি এই 7টা C's ব্যৱহাৰ কৰিলেহে হ'ব কি আছে C for clear তাৰ পিছত concise concrete correct coherent complete আৰু courteous এইকেইটা হৈছে 7 C's C for clear Be clear about what you want to say. যি ক'ব লাগে সেই কথাখিনি ক্লিয়াৰ হ'ব লাগিব যি ক'ব বিচাৰিছা সেইখিনি ক্লিয়াৰলি প্ৰকাশ কৰিব লাগিব তেতিয়াহে আমি বুজি পাম যে কি ক'ব বিচাৰিছা গতিকে প্ৰথম 7টা চিৰ প্ৰথম চি হৈছে বি ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত কনসাইজ সিম্পল শব্দসমূহ ব্যৱহাৰ কৰিব লাগে ইউজ সিম্পল ওয়াৰ্ডছ এণ্ড সে অনলি হোৱাট ইজ নিডেড যিখিনি লাগতিয়াল কথা সেইখিনিহে ক'ব লাগে যাতে কথাখিনি শুনি মানুহ বিৰক্ত নহয়
কিবা এটা কথা ষ্ট্ৰেট ফৰৱাৰ্ড কৈ দিলেহে কথাখিনি ভাল কমিউনিকেশ্যন হয় যদি ঘূৰাই পকাই কিবা কোৱা সেই কথাখিনি মানুহে বুজি পোৱা টান হ'ব বা কেতিয়াবা শুনাটো আমনি লাগি যায় গতিকে কনসাইজ হ'ব লাগে সিম্পল ওয়াৰ্ডছ আৰু হোৱাট ইজ নিডেড যিখিনি লাগতিয়াল সেইখিনিহে ক'ব লাগিব ইয়াৰ পিছত আহি গ'ল কনক্ৰিট শব্দৰ অৰ্থ হৈছে একদম পাৰফেক্ট কথাখিনিহে ক'ব লাগিব ইউজ এক্সাক্ট ওয়াৰ্ডছ এণ্ড ফ্ৰেজেছ যিখিনি এক্সাক্ট শব্দ আছে যিখিনি শব্দ একদম সেই পাৰ্টিকুলাৰ কথাখিনিৰ লগত জড়িত আৰু কথাখিনি একদম কাৰেক্ট হয় সেই কথাখিনিহে তুমি ক'ব পাৰিব লাগিব তেতিয়া কমিউনিকেশ্যনটো আৰু ভাল হ'ব ইয়াৰ পিছত কাৰেক্ট ওয়াৰ্ডছ ইউজ কাৰেক্ট স্পেলিং লেংগুৱেজ এণ্ড গ্ৰামাৰ ইয়াৰ পিছত আহি গ'ল গ্ৰামাৰ স্পেলিং লেংগুৱেজ কাৰেক্ট হ'ব লাগিব তেতিয়াহে যি ধৰণে কমিউনিকেট কৰিব বিচাৰিছা কাৰেক্ট ৱেত এফেক্টিভ ৱেত সেই ধৰণে হ'ব তাৰপিছত আহি গ'ল কোহেৰেণ্ট your words should make sense and should be related to the main topic কথাখিনিৰ কিবা মতলব থাকিব লাগিব কিবা মিনিং থাকিব লাগিব যিখিনি কথা কৈছা বিনা মতলবত বিনা কাৰণত জিটি কথা কৈ মানুহক আমনি কৰাতকৈ নুকুৱাই ভাল গতিকে কথাখিনি কোৱাৰ কাৰণে তুমি কোহেৰেণ্ট হ'ব লাগিব মানে যিখিনি কথাৰ অৰ্থ সেই টপিকটোৰ লগত আছে বা ৰিলেটেড কথাখিনিহে তুমি ক'ব পাৰিব লাগিব ইয়াত চোৱা লিখি দিছে should be related to the main topic টোৰ লগত ৰিলেটেড কথাখিনি কোৱাকে কোহেৰেণ্ট বুলি কোৱা হৈছে ইয়াত এই সাতটা চিৰ ভিতৰত এটা চি কোহেৰেণ্ট ইয়াৰ পিছত আহি কমপ্লিট your message should have all the needed information তোমাৰ মেছেজটোত বা মেছেজখিনিত প্ৰত্যেকখিনি কথা গোটেইখিনি কথা সামৰি থাকিব লাগিব যাতে মেছেজখিনি আধৰুৱা নহয় হাফ ডান নহয় কথাখিনি আধা ক'লে মানুহে বুজাত ভুল হয় বা বুজাত মানে বেলেগ মতলব ওলাব পাৰে বেলেগ অৰ্থ ওলাব পাৰে গতিকে কমপ্লিট কথাখিনিহে ক'ব লাগিব ইউজ your message should have all the needed information যিমানখিনি লাগতিয়াল কথা আছে সেই কথাখিনি কোৱাৰ পিছতহে কমপ্লিট মেছেজটো যাব যেনেধৰণে তুমি মেছেজ কৰিব বিচাৰিছা বা কথা পাতিব বিচাৰিছা ইয়াৰ পিছত আহি গ'ল কাৰ্টিয়াছ হৈছে তুমি পলাইট থাকিব লাগিব তোমাৰ কথাৰ ওপৰত সেইখিনি ফ্লুৱেন্স থাকিব লাগিব আৰু ৰেসপেক্টফুল হ'ব লাগিব ফ্ৰেন্ডলি আৰু অনেষ্ট হ'ব লাগিব সিনিয়ৰ মানুহৰ লগত ওল্ড এজ মানুহৰ লগত ৰেসপেক্টফুলি কথা পাতিব লাগিব নিজৰ লগৰীয়াৰ লগত বন্ধুত্বমূলক কথা পাতিব লাগিব আৰু অনেষ্ট থাকিব লাগিব সেইখিনি আহি গ'ল কাৰ্টিয়াছৰ ভিতৰত এইকেইটাই হৈছে 7 C's তোমালোকে ভালকে ঘৰত পঢ়িবা 7 C's সম্পৰ্কে আৰু গোটেইকেইটা পইণ্ট ভালকে এটা এটাকে নিজৰ কপিত লিখি ল'বা বহিত লিখি ল'বা আৰু সেই কিতাপ এই টপিকটো ভালকে মনোযোগেৰে পঢ়িবা যেহেতু আমাৰ আইটি বিষয়ত এই এমপ্লয়েবিলিটি স্কিলৰ পৰাও প্ৰশ্ন আহে গতিকে মই ভাবো সেই 7 C's সম্পৰ্কে তোমালোকে জনাটো অতি দৰকাৰী পৰীক্ষাটো প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে এই সেশনত তোমালোকে কি কি শিকিছা সামাৰি ইয়াত দিয়া হৈছে তোমালোকে এই সেশনত শিকিছা মিনিং এণ্ড ইম্পৰ্টেন্স অফ কমিউনিকেশ্যন আমি আলোচনা কৰিলো কমিউনিকেশ্যন মানে কি আৰু কমিউনিকেশ্যনৰ কিমান দৰকাৰ আছে এলিমেন্টস অফ কমিউনিকেশ্যনৰ কি উপাদান আছে ফেক্টৰস দ্যাট ইনফ্লুয়েন্স পাৰ্সপেক্টিভস ইন কমিউনিকেশ্যন কি ফেক্টৰ আছে যিখিনি ফেক্টৰে আমাৰ কমিউনিকেশ্যনত বাধা প্ৰদান কৰে বেৰিয়াৰ হিচাপে দেখা দিয়ে বেৰিয়াৰ মানে বাধা প্ৰদান কৰা ইয়াত তোমালোকৰ সেইখিনি আলোচনা হ'ল লাষ্টত আহি গ'ল 7 C's 7টা C আছে সেই C কেইটাৰ ওপৰত তোমালোকক ভালকে মই বুজাই দিছো ইয়াত আকৌ দিছে কি C আছে ক্লিয়াৰ কনসাইজ কনক্ৰিট কাৰেক্ট কোহেৰেণ্ট কমপ্লিট আৰু কাৰ্টিয়াছ এই সেশনত তোমালোকে এইখিনি শিকিছা আৰু পৰৱৰ্তী সেশনত মই তোমালোকক নতুন যিবিলাক সেশনস আছে আমাৰ এই ইউনিট 1তে সেই ইউনিট 1ৰ পৰা অন্যান্য সেশনসমূহৰ তেনেদৰে মই ভিডিঅ' ব্লগ যোগে তোমালোকক বুজাব যত্ন কৰিম আশা কৰো সেশনটো তোমালোকে বুজিব পাৰিছা আৰু যিমান কেইটা ইম্পৰ্টেন্ট পইণ্টছ আছে তাৰ ওপৰত তোমালোকে মনোযোগেৰে চাইছা বা শুনিছা আৰু নিজৰ বহিত তোমালোকে তাৰ পৰা নোটছ হিচাপত লিখি ল'বা ধন্যবাদ